নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আৰু আপোনালোকে মোৰ লগত চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান। আপোনালোকে হয়তো বহুত বছৰ আগত হয়তো এতিয়াও মাজে মাজে শুনা পায় আকাশবাণীৰ অনুষ্ঠানৰ আধৰতা এটি কণ্ঠ। সেই কণ্ঠটো বহুতৰ কাৰণে চিনাকি আৰু সেই কণ্ঠৰ আধৰতা ব্যক্তিয়ে বহু ব্যক্তিক ইতিমধ্যে এই ক্ষেত্ৰখনলৈকে যথেষ্ট প্ৰকাৰে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে আৰু সেইগৰাকী ব্যক্তিৰ কণ্ঠস্বৰে আজিও বহুজনক অনুপ্ৰাণিত কৰে। তাৰ লগে লগে এগৰাকী গীতিকাৰ, এগৰাকী কবি, এগৰাকী লেখক আৰু কি তেখেতৰ গুণ আছে সেই কথা আমাৰ বাৰ্তালাপৰ মাজেৰে আমি নিশ্চয়কৈ আপোনালোকলৈ আগবঢ়াম। তেখেত হৈছে ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়া। আমি আপোনাকো স্বাগতম জনাইছোঁ আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানলৈ। আমি সকলোৱে জানো সাহিত্য সমাজৰ দাপোন, জীৱনৰ দাপোন। সমাজ আৰু জীৱনক পাঠক সমাজৰ মাজত উপস্থাপন কৰি ব্যক্তি, জীৱন আৰু সমাজৰ যি পৰিশালীনতা তাক আমি কেনেদৰে আগবাঢ়িব পাৰি সেই ক্ষেত্ৰত যথেষ্ট প্ৰকাৰে অনুপ্ৰাণিত কৰি আহিছে। সাহিত্য আমাৰ জাতি জনমানসৰ ভেটিত সুদৃঢ় কৰি আমাক পৰিচিত কৰাইছে। জাতি মাটি ভেটি ভাষা সাহিত্যই বহন কৰি আছে আৰু অনাগত দিনত বহন কৰি থাকিব। আমি আপোনাৰ পৰা জানিব খুজিছোঁ, যিহেতুকে আমি ঘোষণা কৰোঁতে কৈছোঁ যে আপুনি অনাতাঁৰ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আকাশবাণী বুলি ক'লে মানুহৰ মনত শ্ৰদ্ধা সন্মান এতিয়াও আছে। দেখা নাপাইছিল মানুহজনক, কিন্তু কণ্ঠে মানুহজনক সন্মিলিত কৰি এটা সুন্দৰ পৰিৱেশ ৰচনা কৰি ৰাখিছে। কেনেদৰে আপুনি এই কৰ্মখিনিত আগবাঢ়িলে? আচলতে এই কথাটো কোৱাৰ আগতে মই আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, প্ৰণাম নিবেদন কৰিছোঁ। এনেকুৱা ব্যক্তিত্ব বিকাশ এটি কাৰ্যসূচী লৈ আপোনালোকে যিটো একেবাৰে গ্ৰাম্যাঞ্চলৰ পিছ পৰি থকা মানুহবিলাকক উলিয়াই আনিবৰ কাৰণে যত্ন কৰিছে, জনমানসত পৰিচয় কৰাই দিবৰ কাৰণে যত্ন কৰিছে, সেইটোৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আপুনি ঠিকেই কৈছে যে আকাশবাণী এনে এটা বিষয় যে যিটো বিষয়ে মানুহক আচলতে আমাৰ যি সময়ত দূৰদৰ্শনৰ সৃষ্টি হোৱা নাছিল ভাৰতবৰ্ষত, সেই সময়ৰ বহুত আগৰ পৰাই আকাশবাণীৰ জন্ম হৈছিল আৰু আকাশবাণীয়ে আমাৰ জনমানসত এনেধৰণে এটা বাৰ্তা প্ৰেৰণ কৰিছিল, যিটো বাৰ্তাই হয়তো মানুহক আনন্দ দিছিলে, খোৰাক দিছিলে, শিক্ষাৰ সমল যোগাইছিল। প্ৰতিটো বিষয়ৰ ওপৰতেই প্ৰতিগৰাকী ব্যক্তিয়ে কিবা নহয় কিবা এটা জ্ঞান তাৰ পৰা পাইছিলে। মই এই কথাষাৰ ক'বলৈ যোৱাৰ আগতে অকণমান মই নিজৰ কথা ক'ব লাগিব। আমি এনেকুৱা এখন ঘৰত জন্মগ্ৰহণ কৰিছিলোঁ, যিখন ঘৰত খাবলৈ চাউল নোহোৱা, থাকিবলৈ ঘৰ নোহোৱা এনেকুৱা এখন ঘৰ। কিন্তু শেষত মই যি ঠাইত জন্মগ্ৰহণ কৰিলোঁ, মঙলদৈৰ পৰা 5 কিলোমিটাৰ নিলগত চতুৱাঠিয়াবাৰী নামৰ গাঁও এখন, আৰু আমাৰ গোটেই অঞ্চলটোক চিনাকি দিব পৰা ঠাইটুকুৰাই হৈছে দাহি। আৰু দাহিৰ আমাৰ ডাক সেৱাটো হৈছে জনাৰাম চৌকা। দাহি এটা বিশাল মৌজা, 29খন গাঁৱেৰে এটা বিস্তৃত এলেকা। দাহিৰ সমৃদ্ধি আৰু দাহিৰ গুৰুত্বতা যথেষ্ট আমাৰ জিলাখনৰ ওপৰত যথেষ্ট বেছি আছে। কিন্তু সেই ঠাইত মই যিখন বিদ্যালয়ত বৰ্তমান কাম কৰোঁ, দাহি মজলীয়া বিদ্যালয়, 1940 চনত স্বাধীনতাৰ আগতেই স্থাপিত হোৱা এখন বিদ্যালয়। সেইখন বিদ্যালয়তে মই বৰ্ষ প্ৰথম শ্ৰেণী পঢ়িছিলোঁ। আৰু পঢ়াৰ পিছত মোৰ ঘৰুৱা দুৰৱস্থাৰ কাৰণে মোৰ যিগৰাকী ভাৰতীয় বায়ুসেনা বাহিনীত উচ্চ পদস্থ সেৱাৰে তেখেতে ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা দুবাৰকৈ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী তেনে মামাই মোক মহলীয়াপাৰাৰ পৰা লৈ আহি নিজৰ ঘৰত পঢ়ুৱাবলৈ যেতিয়া ল'লে, তেতিয়া মই মহলীয়াপাৰাত পঢ়িবলৈ ল'লোঁ। মহলীয়াপাৰা মঙলদৈৰ পৰা প্ৰায় 18-17 কিলোমিটাৰ নিলগত, অৰ্থাৎ ঠিক পশ্চিম মঙলদৈ নাপাওঁতে মধ্য মঙলদৈৰ স্থানত মহলীয়াপাৰা, দেওমৰনৈৰ পৰা মাত্ৰ 2.5 কিলোমিটাৰ নিলগত সেই মহলীয়াপাৰা। তাত মই পঢ়া শুনা কৰিছিলোঁ আৰু পঢ়া শুনা কৰোঁতে মোৰ মামাৰ এখন হোটেল আছিল আৰু এখন গেলামাল দোকানো আছিল। মই হোটেলখনো পৰিচালনা কৰিছিলোঁ আৰু পৰিচালনা কৰি মাজে মাজে গেলামাল দোকানখনো সংলগ্নভাৱে আছিল, পৰিচালনা কৰিছিলোঁ। তাত দেওমৰনৈৰ পৰা খাদ্য সামগ্ৰীবিলাক আনি পেলাই মিঠাই চিঠাই বনাই উঠি স্কুলত গৈছিলোঁ। পদুমপুখুৰী ME স্কুলত প্ৰথমতে, মহলীয়াপাৰা LP স্কুলত প্ৰথমতে পঢ়িলোঁ। তাতে পঢ়ি সেইখন বিদ্যালয়ত পঢ়াৰ সময়ত মই 3য়-4ৰ্থ শ্ৰেণীত প্ৰধানমন্ত্ৰী হৈছিলোঁ। আৰু যেতিয়া মই পদুমপুখুৰী ME স্কুললৈ আহিলোঁ, তেতিয়া মই তাত গৈ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। পদুমপুখুৰী হাইস্কুলত পঢ়াৰ সময়তো মই জেনেৰেল ছেক্ৰেটাৰী হৈ আছোঁ। হৈ থকাৰ পিছতে কিন্তু মোৰ এজন মামা, যিগৰাকী মাজু মামা, প্ৰয়াত শ্ৰদ্ধেয় চেনিৰাম কলিতাদেৱে মোক ইমানেই উৎসাহ দিছিল যে তেখেতে মোক সেই সময়ত টংলাৰ পৰা এখন গাড়ী গৈছিলে, জনতা নামৰ গাড়ী, সেইখনত সেই সময়ৰ তেখেতৰ চালকগৰাকী শ্ৰদ্ধেয় মজুমদাৰ দা, তেখেত তেতিয়াৰে গ্ৰেজুৱেট, সেই মানুহগৰাকীৰ গাড়ীখনত উঠি মই
মোক ইনস্পায়াৰ্ড কৰা আকাশবাণীলৈ ইনস্পায়াৰ্ড কৰা মানুহগৰাকী হৈছিল যে ফজলুল কৰিম ছাৰ, ইদ্ৰিছ আলী ছাৰ। ইদ্ৰিছ আলী ছাৰ অৱশ্যে কিছু সময় পিছত আহিছে নগাঁৱৰ পৰা, কিন্তু তাৰ আগতে মোক ফজলুল কৰিম ছাৰে যথেষ্ট ইনস্পায়াৰ্ড কৰিছিল। আৰু তাৰ আগেয়ে মোক আমাৰ বহীনগৰ মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা অসমীয়া বিষয় শিক্ষক প্ৰবক্তা মাননীয় শ্ৰী হৰেণ বনিয়া আৰু প্ৰয়াত মোৰ শিক্ষাগুৰু কমলেশ্বৰ শৰ্মাদেৱে যথেষ্ট ইনস্পায়াৰ্ড কৰিছিল। আৰু তেখেতসকলে ইনস্পায়াৰ্ড কৰাই নহয়, প্ৰথমতে মোক কমলেশ্বৰ শৰ্মা ছাৰে মানে আমাৰ ফজলুল কৰিম ছাৰৰ ওচৰলৈকে লৈ গৈছিল আৰু ছাৰে গোটেই ৰাস্তাটো দেখুৱাই দিছিল আকাশবাণীলৈ কেনেকৈ যাব লাগে, কেনেকৈ কি কৰিব লাগে। আৰু এনেকুৱা এটা দিনত হৰেণ বনিয়া দেৱে মোক লৈ গৈছিল ফজলুল কৰিম ছাৰৰ ওচৰত, এনেকুৱা এটা দিনত লৈ গৈছিল আমি যিগৰাকী কমলেশ্বৰ শৰ্মা ছাৰ বুলি কৈছিলোঁ, ঘৰত আমাৰ ওচৰতে হোৱাৰ কাৰণে খগেন শৰ্মা ছাৰ বুলিও আমি মাতিছিলোঁ। তেখেত দুয়োগৰাকীয়ে মই আজি নাম ল'ব লাগিব, শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক, যে তেখেতসকলে যদি সেই সময়ত ফজলুল কৰিম ছাৰৰ ওচৰলৈ লৈ নগ'লহেঁতেন মই আকাশবাণী হয়তো সদায় নাপালোঁ। আপোনাৰ জীৱনত আকাশবাণীৰ গুৰুত্ব? আকাশবাণীৰ গুৰুত্বটো হৈছে এইটো, যি পাইছোঁ মই সমস্ত আকাশবাণীৰ পৰা পাইছোঁ। কাৰণ কিয় 1981 চনত মই প্ৰথম যেতিয়া আকাশবাণীলৈ যাওঁ, তেতিয়া আকাশবাণীলৈ যাবৰ কাৰণে মোৰ মামাই তেতিয়া মোক 5টা টকা দিছিল আৰু 5টা টকাৰে তেতিয়া আমাৰ 1 পইচাও খৰচ হোৱা নাছিল। এইকাৰণে মই জনতা গাড়ীখনত যাওঁ, গৈ পেলাই মাছখোৱাত নামোঁ, চানমাৰীলৈ মাত্ৰ 50 পইচা লাগে। তেতিয়া আমি সৰু ল'ৰাৰ কাৰণে পইচাটোও নলয়। তেনেকৈ আমি গৈ পেলাই আকাশবাণীত তেতিয়া আমাৰ আকাশবাণীত যি কেণ্টিন আছে, কেণ্টিনত মাত্ৰ 50 পইচাতে সুন্দৰভাৱে মানে গোটেই দিনটোৰ কাৰণে খাব পাৰি। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত যিসকল দৰ্শকে এই মুহূৰ্তত এই অনুষ্ঠানটো চাই আছে, আপোনালোকক নিশ্চয়কৈ মই শুনাম ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ আকাশবাণীৰ যিটো কণ্ঠস্বৰ আজিৰ পৰা হয়তো কিবা বছৰলৈকে চলিছিল আৰু এতিয়া হয়তো অনাগত দিনত সেই স্মৃতি বাজি থাকিব, সেই কণ্ঠস্বৰ আমি আজি শুনিম নিশ্চয়কৈ। তো তাৰ আগত আমি আকৌ আপোনাৰ পৰা জানিব খুজিছোঁ যে কবি হিচাপে আপুনি কেতিয়া এই কবিতাৰ জগতলৈকে আহিব? মই মোক প্ৰথম কবিতা লিখিবৰ কাৰণে যিটো প্ৰেৰণা, সেই প্ৰেৰণাটো দিয়াৰ ক্ষেত্ৰত ক'ব লাগিব যে আমাৰ আৰিমত্ত ৰজাই খন্দা পুখুৰী, বহীনগৰ পুখুৰী। এই বহীনগৰ পুখুৰীৰ প্ৰতি বহাগৰ 11 তাৰিখে দৌল হয়, বৰ বিশাল দৌল এটা। দৰং জিলাৰ দৰঙী ৰজাই প্ৰতিষ্ঠা কৰা দৌলৰ লগত সংগতি ৰাখি সেইটো এটা ডাঙৰ দৌল। আৰু এই দৌলত মানে প্ৰতি সন্ধিয়া মানে সাংস্কৃতিক অনুষ্ঠান হয়। সাংস্কৃতিক অনুষ্ঠান হ'লে তাৰ সাংস্কৃতিক অনুষ্ঠানত আমি গান গাব লাগে। তেতিয়া মোৰ মামা শ্ৰীযুত ধীৰেশ্বৰ কলিতা, ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু শ্ৰী মহেন্দ্ৰ ডেকা, এই তিনিওগৰাকীয়ে মানে পৰমানন্দ ৰাজবংশী মামা মানে মোৰ মামাৰ ঘৰতে প্ৰায় বেছিখিনি সময় আছিল, যাৰ কাৰণে আমি বহুত সৰুৰে পৰা তেওঁক লগ পাইছোঁ সেইখন ঘৰত। তেতিয়া মানে তেখেতসকলে গান গাবৰ কাৰণে মোক যথেষ্ট প্ৰেৰণা দিছিল আৰু দুৱাৰ ঘৰ বন্ধ কৰি হ'লেও গানটো শিকাইছিল। আৰু তেতিয়া নীলাজ কানু এই গানটো ইমানেই শিকাইছিল, সাগৰ সংগ্ৰমত, স্নেহে আমাৰ শতচাৱনৰ ভূপেন হাজৰিকাৰ আৰু মোৰ ধৰিত্ৰী আই, এইবিলাক গান মানে ইমানেই শিকাইছিল, নোৱাৰিলে বহুবাৰ চৰাইছিল আমাক। বহুবাৰ চৰোৱাৰ পিছত মোক তেওঁলোকে কৈছিল অকল গানটো গাই থাকিলেই নহ'ব নহয়, সাহিত্য চৰ্চা কৰিব লাগিব, কবিতা লিখিব লাগিব। কবিতা লিখাৰ কাৰণে পৰমা মামাই, মোৰ মামাৰ অত্যন্ত ঘনিষ্ঠ বন্ধুৰ কাৰণে সৰুৰ পৰা লগ পোৱাৰ কাৰণে মোৰ মামাতকৈও কোনোদিনে কম নহয়, গতিকে আমাক সিমানো মৰম কৰে। গতিকে মামাই কৈছিল যে এইবোৰটো কৰিব লাগিব, সাহিত্যৰ সৃষ্টি কৰিব লাগিব, নিজে লিখিব লাগিব, কবিতা লিখিব লাগিব, সংগীত লিখিব লাগিব বুলি কোৱাৰ কাৰণে তেতিয়া মই প্ৰথমতে মেঘালী নামৰ কবিতা এটা তেখেতৰ প্ৰেৰণাত লিখিছিলোঁ। সেইটো আপোনাৰ 1995 চনৰ আগৰ কথা, মানে অৰ্থাৎ 1989 চনৰ কথা। মেঘালী নামটো আপুনি কিয়? মেঘালী নামটো মই এইকাৰণেই দিলোঁ যে সেইটো মই যি সময়ত লিখিছিলোঁ সেই সময়টো আছিল মানে বৰ্ষাকাল। গতিকে বৰ্ষাকালৰ সময়তে অৰ্থাৎ প্ৰায় জুন মাহৰ সময়ত তেতিয়া এদিন মানে মামাই আমাৰ ঘৰত যেতিয়া কঁঠাল খাই আছিলোঁ, কঁঠাল খাই থাকোঁতে দবাপিটা বৰষুণ আহিল। অহাৰ সময়ত পৰমা মামাই ক'লে যে আজি এই পৰিৱেশটোৰ ওপৰতে লৈ এটা কবিতা তুমি লিখিবাচোন, মই কাইলৈ আহি পেলাই চাম। তেতিয়া মই ৰাতি ভাবি চিন্তি পেলাই ভাবিলোঁ যে বৰষা তুমি আকৌ এবাৰ আহা, হেয়ালি দেয়ালি মেঘালী শিখাৰে তুমি আকৌ এবাৰ হাহা, তুমি ধাৰাসাৰ বৃষ্টি ধাৰাৰে ধৰা উপচাই দিয়া। এনেধৰণে কবিতাটো সিদিনাখন অতৰ্কিতে প্ৰভু ভগৱন্তৰ পৰম কৃপাত, তেখেতৰ আশীৰ্বাদত আৰু অলপ আগতে আপুনি যিকেইটা শব্দ মেঘালী কবিতাৰ যিকেইটা শব্দ উচ্চাৰণ কৰিলে, এবাৰ যদি আপুনি স্পষ্টকৈ উচ্চাৰণ কৰে আমাৰ দৰ্শকে শুনিবলৈ পাব যে শব্দৰ লালিত্য, কবিতাৰ ছন্দ কেনেদৰে মানুহক সন্মোহিত কৰে। হয়, বৰষা কবিতাটোৰ নামেই হৈছে মেঘালী। বৰষা তুমি আকৌ এবাৰ আহা, হেয়ালি দেয়ালি মেঘালী শিখাৰে আকৌ এবাৰ হাহা, তুমি ধাৰাসাৰ বৃষ্টি ধৰাৰে ধৰা উপচাই দিয়া, সেউজ হানি তুমি কৰা অতি মনোমোহা। এই সুন্দৰ কবিতাটো মই নিজেও ভবা নাছিলোঁ যে
কবিতা এটা হৈছে নে নাই কিন্তু তেতিয়া পৰমামাক দেখুৱাৰ পিছত তেখেতে ক'লে যে 89 চনত প্ৰথম ইদ্ৰিছ ছাৰ আহি পেলাই তেখেতে নগাঁও ছোৱালী কলেজৰ পৰা মঙলদৈ কলেজত জইন কৰিছে আৰু তেতিয়া মই মঙলদৈ কলেজত গৈ পেলাই যেতিয়া পঢ়াৰ সময়ত তেখেতক মই কবিতাটো এদিন ঘৰলৈ লৈ গ'লে দেখুৱালো ছাৰে ক'লে যে সুন্দৰ কবিতা এটা হৈছে তাতে মই দুটা শব্দ তোমাক লগাই দিম আৰু ভাল লাগিব কবিতাটো কি আছিল সেই শব্দ সেই দুটা হৈছে হেয়ালি দেয়ালি শব্দ দুটা ছাৰে হলাই প্লাই মানে তেখেতে ধুনীয়াকে হেয়ালি দেয়ালি শব্দ দুটা লগাই দিছে গতিকে ছাৰকো মই আজি শ্ৰদ্ধা নিবেদন কৰিছো কাৰণ ইদ্ৰিছ আলী ছাৰে সেই শব্দ দুটা লগাই দিয়াৰ লগে লগে কবিতাটোৰ ইমানেই মানে গধুৰত্ব বাঢ়িছে যে ছাৰে মোক কৈছে যে এই শব্দ দুটা এনেধৰণে তাত সংযোগ কৰি দিলে কবিতাটোৰ আৰু মাধুৰ্যতা বাঢ়িব জীৱনৰ লগত জড়িত যিবিলাক বিষয় এই বিষয় সমাজৰ লগত সংপৃক্ত ঘটনা পৰিঘটনাক লৈ এখন সাহিত্যৰ সৃষ্টি হয় এই সাহিত্যৰ পথাৰতে যেতিয়া এগৰাকী সাহিত্যিকে কৃচ্ছ সাধনাৰে আগবাঢ়ি গৈ থাকে তাৰ মাজেৰে জীৱিকা ওলোৱাটো সম্ভৱ নে আচলতে মই ভাবোঁ যে সাহিত্যিকসকলে সাহিত্যিক হ'ম বুলি কোনো সাহিত্য চৰ্চা তেনেকৈ নকৰে তেখেতসকলে যেনেকৈ আমাৰ মানুহে লজ্জা নিবাৰণৰ কাৰণে কাপোৰ আমি পৰিধান কৰোঁ বা আমি ভোক লাগিলে খাদ্য গ্ৰহণ কৰোঁ পিয়াহ লাগিলে পানী খাওঁ ঠিক তেনেধৰণে সাহিত্যিকসকলৰ চিন্তাটো এনেকুৱা তেখেতসকলে সেইটো নকৰিলে সুখ নাপায় আচলতে কিবা নহয় কিবা এটা সৃষ্টি তেখেতসকলে কৰি পেলাই সমাজলৈ উলিয়াই দিবলৈ যত্ন কৰে সদায় যাতে সমাজে এটা সঠিক পথত সমাজখন আগবাঢ়ি পেলাই যাব পাৰে এই বিষয়টো লৈ যিসকল সাহিত্যিকৰ সৃষ্টি হৈছে লেখকৰ সৃষ্টি হৈছে তেখেতসকল মই ভাবোঁ কোনো লেখক বা সাহিত্যিকেই বেছি সংখ্যকে গ্ৰন্থ লিখি বা গ্ৰন্থ প্ৰকাশ কৰি কোনো কাৰণতে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে সম্ভৱ হোৱাৰ পৰিৱেশটো অসমত এতিয়াও গঢ়ি উঠা নাই অসমত গঢ়ি উঠিবলৈ আৰু বহুত সময় বাকী আছে এতিয়া কিন্তু হ'বগৈ বুলি এটা বিশ্বাস হৈছে মোবাইলৰ যুগতো মানুহে গ্ৰন্থ পঢ়িব যেতিয়াও এৰা নাই কাৰণ মোবাইল মানুহে খন্তেকীয়াভাৱে চাই মেলি তাৰ পৰা বাৰে বাৰে ব্যৱহাৰ কৰিও যিখিনি স্থায়িত্ব ৰূপ পাবলৈ সক্ষম নহয় গ্ৰন্থৰ পৰা তাক বহুত গুণে বহু ধৰণে তাৰ পৰা বহুখিনি পাবলৈ সক্ষম হয় তাৰমানে আমি এই কথাটো ক'ব পাৰি যে মোবাইলৰ মাজত এখন গ্ৰন্থ অধ্যয়ন আৰু এখন গ্ৰন্থ মাজত কায়িকভাৱে লৈ অধ্যয়ন কৰাৰ মাজত যথেষ্ট আকাশ পাতাল পাৰ্থক্য আছে কাৰণ এইকাৰণে পাৰ্থক্য আছে গ্ৰন্থখন আপুনি চুই চাব পাৰে মোবাইলত থকা গ্ৰন্থখন আপুনি কি ক'ব খুজিব আমাৰ বৰ্তমান যি উঠি অহা প্ৰজন্ম আছে কি গ্ৰন্থ অধ্যয়নৰ প্ৰতি মানসিকতা খুবেই কম সেইখিনি উঠি অহা প্ৰজন্ম মোবাইলৰ মাজতে কিতাপ পঢ়া আৰু এখন লিখকৰ কিতাপ কিনি আনি পঢ়া বা গ্ৰন্থমেলাৰ পৰা ক্ৰয় কৰি আনি পঢ়াৰ মাজত কেনেধৰণে তেখেতসকলে আগবাঢ়িব বা কি ধৰণৰ তেখেতসকলে উৎস পাব তাত আচলতে কথাটো হৈছে কি মোবাইলটো আমাৰ বহুত প্ৰয়োজনীয় বিষয় বৰ্তমান ইনফৰমেশ্যন টেকন'লজিৰ যুগত মোবাইলৰ প্ৰয়োজনটো খুবেই বেছি আছে আমি এখন ট্ৰেইনত বা উৰাজাহাজত যাওঁতে মোবাইলটো লৈ গ'লেও আমি তাতে গোটেই গ্ৰন্থখন লৈ যাব পাৰোঁ বা গোটেই গ্ৰন্থখনকে আমি সোমোৱাই লৈ যাব পাৰোঁ বা ইণ্টাৰনেটত আমি পাই চাই পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ যাব পাৰোঁ কিন্তু আচল কথাটো হৈছে কি স্পৰ্শ কৰিব নাপালে কোনো কথাই কোনো জ্ঞানেই আমাৰ খুব বেছি স্থায়ী ৰূপ নলয় যেতিয়া আপুনি স্পৰ্শ কৰিব চুই চাব চুই চোৱাৰ পিছত চোৱাৰ লগে লগে আমাৰ ইন্দ্ৰিয়বিলাক সংবেদনশীল হয় আৰু তাত স্থায়ীকৰণ এটা ৰূপ পাবৰ কাৰণে সক্ষম হয় গতিকে সি হৃদয়ৰ কোণত চুই চোৱাৰ লগে লগে তাৰ স্পৰ্শই হৃদয়ৰ কোণো স্পৰ্শ কৰে আৰু মোবাইলেও স্পৰ্শ কৰে কিন্তু কথাটো হৈছে কেতিয়াবা কি হয় গ্ৰন্থখন দেখি চাই চুই চোৱা আৰু তাক দাঙি মেলি মৰম কৰা এইবিলাকৰ মাজত যিটো পায় সেইটো আচলতে মোবাইলত তেনেকৈ পোৱা নাযায় স্পৰ্শৰ অনুভূতিয়ে স্থায়িত্ব আনে এই কথাটো নিশ্চয়কৈ আপোনালোকে বুজিবলৈ চেষ্টা কৰিব আৰু কৃত্ৰিমতাৰ মাজতে কেতিয়াও অকৃত্ৰিমতাৰ সুখ পাব নোৱাৰি হয়তো খন্তেকীয়া আনন্দ এটি দিব পাৰে আৰু সেয়া অলপ পিছতে ম্লান হৈ পৰি যায় কি লক্ষ্য উদ্দেশ্য একেটাই যে সমাজখনত আমি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা আৰু এই ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে তেখেতসকলৰ জীৱনৰ যিখিনি ঘাত প্ৰতিঘাত সংঘাত যিখিনি তেখেতসকলৰ জীৱন প্ৰণালী তাৰ মাজৰ পৰা যিখিনি তেখেতসকলে অভিজ্ঞতা অনুভৱ উপলব্ধি লাভ কৰিছে সেইখিনি আচলতে কম সময়ৰ ভিতৰত কৈ শেষ কৰিব নোৱাৰে তাৰ মাজতো আমি আভাস দিবলৈ চেষ্টা কৰিছোঁ ব্যক্তিত্বৰ চিনাকিৰ সৈতে চিনাকি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু শেষত আমি আপোনাৰ পৰা জানিব খুজিছোঁ যে আমি এখন সমাজত বসতি কৰোঁ যিখন সমাজত
অভিজ্ঞতা অনুভৱ বুটলিবলৈ বহুতখিনি আছে তাৰ মাজত কিন্তু আমি ব্যক্তিকেন্দ্ৰিক হৈ পৰিছোঁ এই ব্যক্তিকেন্দ্ৰিকতাৰ মাজত কেতিয়াবা সামাজিক চিন্তাধাৰাৰ ইতিবাচক চিন্তা লৈ সাহিত্য ৰচনাৰ ক্ষেত্ৰত বাধা আহিব পাৰে আচলতে ক'বলৈ গ'লে যিসকল ব্যক্তিকেন্দ্ৰিক মানসিকতাৰ আপুনি কথাটো ক'বলৈ গৈছে তেনেকুৱা সমাজখনত ঠিক নোহোৱা নহয় কিন্তু তাৰ ভিতৰত এনেকুৱাও কিছুমান এনেধৰণৰ বিষয় আছে যে আপোনাৰ মূল সমাজখনৰ প্ৰতিগৰাকী ব্যক্তিৰ উদাৰ মানসিকতাই ব্যক্তিকেন্দ্ৰিক মানসিকতাক এটা এনেকুৱা ধৰণৰ হাহাকাৰ মুহূৰ্তলৈকে সৃষ্টি কৰিবলৈ লৈ যায় যে আচলতে মই কিয় এনেকুৱা হৈ আছিলোঁ তাৰ আচল অৰ্থটো মই ভাবোঁ এইটোৱে যে তেখেতৰ যিটো অসুখ যেনেকৈ পৃথিৱীৰ অসুখ হয় পৃথিৱীৰ অসুখ দূৰীকৰণ কৰিবলৈ হ'লে কেৱল গ্ৰন্থইহে পাৰিব গ্ৰন্থত বাহিৰে অৰ্থাৎ গ্ৰন্থ যিসকলে পঢ়িব গ্ৰন্থ পঢ়ি পেলাই তাৰ পৰা যিবিলাক অনুপান পাব সেই অনুপানবিলাকেৰেহে আচলতে কি কৰিব পাৰিব যে পৃথিৱীখনৰ অসুখ দূৰীকৰণ কৰিব পাৰিব আৰু মই ভাবোঁ সেই ব্যক্তিগৰাকীৰো যিটো অসুখ ব্যক্তি সত্তাক লৈ তেখেতে ব্যক্তিকেন্দ্ৰিক হোৱাৰ যিটো মানসিকতাৰ গঢ় ল'ব হৈ আছিল সেই অসুখটোক দূৰীকৰণ কৰিবৰ কাৰণে সমাজখনে পাৰিব সমাজখনে পৰাৰ এই মূল কথাটোৱে হৈছে উদাৰতা আজিৰ সমাজত আমাৰ বহুগৰাকী ব্যক্তিৰ জীৱন গাথা এনেধৰণে ৰৈ আছে যে তাক আমি প্ৰকাশ কৰি মানুহৰ হাতত তুলি দিব পৰা নাই আৰু হয়তো এনেকুৱা বহু ব্যক্তি আছে যিবিলাকৰ কথা শিল্প তেখেতসকলে গোটেই জীৱনটো বক্তৃতা দি পেলাই সমাজখন শুদ্ধি পথলৈকে ৰৈ গৈ আছে সেইবোৰ বাণীবন্ধন হৈ আছে হয়তো তাক আমি গ্ৰন্থ আকাৰে প্ৰকাশ কৰিব পৰা নাই কিন্তু এনেকুৱা এটা উদাহৰণ নিদৰ্শনলৈকেও গৈ আছে এনেকুৱা ব্যক্তি ওলাইছে উদাৰ মানসিক NGO ওলাইছে কিছুমান যিয়ে নেকি বহু ব্যক্তি লগ লাগি সেনেকুৱা তেনেধৰণৰ মানসিকতাৰ ব্যক্তিৰ গ্ৰন্থ প্ৰণয়ন কৰি পেলাই প্ৰকাশ কৰি পেলাই সমাজক উপহাৰ দিছে ইয়াৰ উদাহৰণ বহুত আছে তেনেকুৱা ধৰণৰ পৰিৱেশটো আমাৰ আহিবলৈ অলপ বাকী আছে কিন্তু বহু বেছি বাকী নাই নিশ্চয়কৈ আহিব সাহিত্য জীৱনৰ দাপন সাহিত্য ব্যক্তি জীৱন সমাজ জীৱনক সুদৃঢ় পথেৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে দিগদৰ্শন কৰি আছে কৰি থাকিব আপোনালোকে ইমান সময় ধৰি ব্যক্তিত্ব চিনাকি অনুষ্ঠান চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আপোনালোকৰ মাজত আকৌ আহিম নতুন অতিথি লৈ নতুন অভিজ্ঞতা নতুন অনুভৱ নতুন উপলব্ধিৰে নতুন অধ্যায়লৈ ধন্যবাদ ধন্যবাদ